সকলকে আমি আহাৰ গ্ৰহণ কৰি যাবলৈ অনুৰোধ জনাম। তাৰ আগতে আমি একোখনকৈ বিহুৱানেৰে আপোনালোকক সন্মান যাচিব বিচাৰিছোঁ, মৰম যাচিব বিচাৰিছোঁ। আমি যাম তালৈকে। আৰু একো নাই, কিবা সুধিবলগীয়া? নাই, পঞ্চায়ত নিৰ্বাচনত আমি মিত্ৰতাৰে অৱতীৰ্ণ হৈছোঁ ভাৰতীয় জনতা পাৰ্টীৰ লগত। মইতো কৈ গৈছোঁ যে পঞ্চায়ত নিৰ্বাচন হ'ব। ঠিক আছে, ধন্যবাদ। বাবা আজি আৰু নতুন বছৰ পাক মুহূৰ্তত অখিল গগৈ কি কৈছে এইবিলাক উত্তৰ মই দি নাথাকোঁ। এইবিলাক ৰাইজে যথাসময়ত আপোনালোকে ২৬ৰ নিৰ্বাচনটো আছে নহয়, ২৬ৰ নিৰ্বাচনটো আছে। এইটো পঞ্চায়ত নিৰ্বাচন, এখন স্থানীয় সৰু চৰকাৰ গ্ৰামাঞ্চলৰ। গতিকে ইয়াত আপোনালোকে জানেই যে এইবাৰ আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈছিল যে পঞ্চায়তত চিম্বল নাথাকিব, পঞ্চায়তত চিম্বলেই নাথাকিব। বহুত অৰাজনৈতিক ব্যক্তিও এইবাৰ নিশ্চয় পঞ্চায়তত তেওঁলোকে ৰাইজক সেৱা কৰিব পৰাকৈ সুযোগ লাভ কৰিব। গতিকে এই সম্পৰ্কে আৰু মই একো বিশেষ নকওঁ। পঞ্চায়ত নিৰ্বাচন, ৰাইজে পঞ্চায়ত নিৰ্বাচনত NDAৰ সপক্ষে, বিজেপি অগপৰ সপক্ষে ৰাইদান যে কৰিব, তাত কোনো সন্দেহ নাই। আমি চিৰিয়াছ নাই হোৱা বুলি আপোনাক কোনে ক'লে? আমি চাওক, পঞ্চায়ত নিৰ্বাচনটো আমি হ'ব বুলি জানোৱেই। এটা PILৰ কাৰণে অলপ দিন ৰখি গ'ল সেই সময়ত। তাৰপিছত অৱশ্যভাৱেই আছিল পঞ্চায়ত নিৰ্বাচন। গতিকে আমাৰ এই কাৰ্যকালতে পৌৰসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন হ'ব, সমবায়বিলাকৰ নিৰ্বাচন হ'ব। এইবিলাক সকলো ৰাজনৈতিক দলে জানেই। আৰু আমি যিমান পাৰোঁ আপোনালোকে জানে যে দলৰ সাংগঠনিক স্তৰবোৰ মজবুত কৰিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আমাৰ কৰ্মকৰ্তাসকলে, তৃণমূলৰ কৰ্মকৰ্তাসকলে চেষ্টা কৰি আহিছে। এইটো কি ক'ব? এইটো কংগ্ৰেছৰ সংস্কৃতিয়ে, নতুন কথা কি আছে? কংগ্ৰেছৰ সংস্কৃতি, কংগ্ৰেছৰ পৰম্পৰা। বিহু যেনেকৈ আহে, নিৰ্বাচন আহেই, আৰু নিৰ্বাচন আহিলে কংগ্ৰেছৰ মাজত এনেকুৱা হয়েই। এইবিলাক মানুহে দেখিছে, আৰু সেইকাৰণে কংগ্ৰেছৰ অৱস্থাটো আজি সমগ্ৰ দেশতে এনেকুৱা হৈছে। আৰু কোনটো? কাৰ্যালয়ৰ ভূমি অধিগ্ৰহণৰ কথা মই খন্তেক আগতে মোক দেখুৱাইছে আমাৰ এজন প্ৰতিনিধিয়ে। তাত কাৰ্যালয় ভঙাৰ কথা, তেনেকুৱা কথা অহা নাই। যে সন্মুখৰ ভাগ, দোকান চোকান আছে, হয়তো তাৰে কিছু অংশ হয়তো কৰিব পাৰে। সেই কথাখিনি আলোচনা কৰিব লাগিব। যিহেতু আমি এইকেইটা দিন নাছিলোঁ, কথাটো গম পাইছোঁ আৰু আমি খবৰ ৰাখিছোঁ। ৰাজনৈতিক পৰীক্ষা বুলি কৈছে, গুৰুত্বপূৰ্ণ বুলি কৈছে। হয়, নাই, এইটো নাভাবিব আপোনালোকে। আপোনালোকে এনে ভাবিলে কি হ'ব?
যোৱাবাৰ আমি পঞ্চায়ত নিৰ্বাচন অকলে খেলিছোঁ, এইবাৰ আমি লগত খেলিছোঁ আৰু বুজা পৰাই খেলিছোঁ। NDA হিচাপে খেলিছোঁ, ক'ৰবাত এৰা ক'ৰবাত বুজা পৰা এনেধৰণে গৈছে। 26ৰ নিৰ্বাচন সন্মুখত আছে, সেইটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। নহয়, পঞ্চায়ত নিৰ্বাচন আপুনি কৈছে কথাটো, মইতো তেনেকৈ ক'ব নোৱাৰোঁ পঞ্চায়ত নিৰ্বাচন গুৰুত্বপূৰ্ণ নহয় বুলি। মইতো কৈছোঁৱেই যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কিছুমান নিৰপেক্ষ মানুহক, যাৰ সেৱা কৰাৰ মন আছে, সুযোগ নাপায়, সেইসকলক সুযোগ দিয়া হৈছে। পঞ্চায়ত নিৰ্বাচনটো কম গুৰুত্বপূৰ্ণ নহয়, কাৰণ পঞ্চায়তখন হৈছে এখন ঠাউকতে পোৱা চৰকাৰ, স্থানীয় চৰকাৰ। ইয়াত মানে বহুত ধৰক ৰাজনৈতিক ব্যক্তিও এতিয়া চিম্বলবিহীনভাৱে ইয়াত অৱতীৰ্ণ হ'ব। আচল পঞ্চায়ত কোনখন? AP মেম্বাৰ যদি জিকি আহে, যিবিলাক ব্লকৰ অধীনৰ যিবিলাক পঞ্চায়ত আছে তাৰ ভিতৰত এখন আঞ্চলিক পঞ্চায়ত গঠন কৰিব। কিন্তু যিখন পঞ্চায়ত হ'ব, পঞ্চায়তখনত তাত যথেষ্ট কাম থাকিব, গাঁও পঞ্চায়তত যথেষ্ট কাম থাকিব। গতিকে এই পঞ্চায়তবিলাকত মই ভাবোঁ যে বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তি আহিব, তাত অগপৰো থাকিব, তাত BJPৰো থাকিব। সেই পঞ্চায়তবিলাকে আচলতে মই ভাবোঁ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। আপোনালোকে জানেই যে জিলা পৰিষদবিলাকৰ যোৱা সময়ছোৱাৰ ফাংচন বা আঞ্চলিক পঞ্চায়তৰ ফাংচন, এইখিনি কথা মই ক'বলৈ নাযাওঁ। কিন্তু গাঁও পঞ্চায়তবিলাক মই ভাবোঁ যে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে গাঁও পঞ্চায়ত। আৰু গাঁও পঞ্চায়তবোৰ যাতে মহাত্মা গান্ধীৰ যি সপোন আছিল, তেনে এখন গ্ৰাম্য স্বৰাজৰ কথা, আৰু সেই গাঁও পঞ্চায়তৰ দ্বাৰাহে সম্ভৱ হ'ব। গতিকে য'ত দৃষ্টি দিব লাগে ওপৰতে দৃষ্টি দিলেতো নহ'ব। গ্ৰাম পঞ্চায়তবিলাকত আমাৰ দৃষ্টি আছে। মই আপোনালোকৰ আপুনি গুৰুত্বপূৰ্ণ কম গুৰুত্বপূৰ্ণ প্ৰশ্নটো সোধাৰ কাৰণে মই কৈছোঁ যে পঞ্চায়তবিলাক আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। এইটো আপুনি কোট কৰক, মোৰ মুখে কোট কৰক যে পঞ্চায়তবিলাক আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, আৰু তাত সকলোৱে অংশগ্ৰহণ কৰিব। BJP, AGP বা নিৰ্দলীয় হিচাপে সকলোৱে যিহেতু অংশ লৈছে, সেইকাৰণে মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যন ভালেই হ'ব, আৰু 26ৰ ইলেকশ্যনো খুবেই ভাল হ'ব। ধন্যবাদ। থেংক ইউ। চাওক, স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচন, ইয়াত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ আছিল। তাত আমাৰ আলোচনা আৰম্ভ কৰিবৰ কাৰণে আমি যদিও এখন কমিটি কৰি দিছিলোঁ, যি কাৰণেই নহওক কিয় সেয়া হৈ নুঠিল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ লগত। তাৰপিছত কিন্তু বাকী যিখিনি আছে, এতিয়া PTCত আছে নিৰ্বাচন, মিচিং স্বায়ত্তশাসিত পৰিষদত আছে, এইখিনিৰ কাৰণে আমাৰ প্ৰস্তুতি থাকিব। সময় আহক, প্ৰস্তুতি চলি আছে, কমিটি কৰি দিয়া হৈছে। প্ৰতিখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ কাৰণে আমি সুকীয়া সুকীয়া কমিটি কৰিছোঁ। সমাগত সেইবিলাকত আমি যাতে ভালকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ, অৱতীৰ্ণ হ'ব পাৰে, তাৰ কাৰণে ইতিমধ্যে কমিটি কৰি দিয়া হৈছে। কমিটিয়ে কাম কাজ কৰি আছে, BTC এলেকাটো কৰি আছে। ঠিক আছে, হ'ব, ধন্যবাদ। অকণমান বহা জেগাতে আমি